জোনাই মুৰকং চেলেক আদৰ্শ বিদ্যালয়ত নামভৰ্তিৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই 22/9/2021 তাৰিখে চিট পৰীক্ষাৰ ঠাইত লেটাৰী খেলোৱা হয়। তাৰ পিছত 24/9/2021 তাৰিখে লাই মেকুৰীত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। এতিয়া ৰাইজে কি বিচাৰিছে এইটোৱে পাব্লিকে ইয়াত একচেপ্ট কৰে। ইয়াত বিৰাট প্ৰব্লেম পাইছোঁ। আমাৰ যিবিলাক স্থানীয় একেবাৰে নাইবাৰিং লাগি থকা হেৰিবিলাকে যিবিলাক BPL লিষ্টেড হৈছে। চ' আমি সেইটোৱে বিচাৰিছোঁ ইয়াত সেইটো লটাৰী ছিষ্টেম নচলিব। উই ডিমাণ্ড মানে ফাৰ্ষ্ট লোকেলিটি ছিষ্টেমৰ নাইবাৰিং হেৰিবিলাকত যিসকল মানে দুখীয়া পৰিয়ালৰ হেৰি আছে সেইসকলে প্ৰথমে প্ৰিপেৰেশ্যন পাব লাগে এডমিশ্যনৰ প্ৰিপেৰেশ্যন। যিহেতু আমি ছাত্ৰ ছাত্ৰী আপোনাৰ 6ৰ মানে 80 এণ্ড ক্লাছ 1 80। আমিতো প্ৰথমতে জনসাধাৰণক এইটোৱে আমি আস্থা দিছিলোঁ। চাওক আপোনালোকে ইয়াত এখন যদি অনুষ্ঠান থাকে, ইয়াত যদি তেনেকৈ এটা চেণ্ট্ৰেল মডেল স্কুল এখন যদি ইয়াত ইষ্টাব্লিছ হয়, চ' আপোনালোকৰ ইন ফিউচাৰ আমাৰ ইয়াত ডেভেলপমেণ্ট হ'ব। ইন ফিউচাৰ আমাৰ যথেষ্ট ল'ৰা ছোৱালীৰ মানে শিক্ষাৰ মানদণ্ড হ'ব আৰু আমি নিয়াৰেষ্ট হেৰিত থকাৰ কাৰণে আমি ফেচিলিটি কিছুমান পাম। চ' এইটো আমি যিখিনি আমি হেৰি ৰাইজক আস্থা দিছিলোঁ, যিখিনি আমি প্ৰতিশ্ৰুতি দিছিলোঁ, সেইখিনি আজি হোৱা নাই। টোটেলি 0% গৈছে। চ' প্ৰশাসনক আমি সেইটোৱে দাবী জনাইছোঁ, দে কামছ টু দ্য জিৰ' গ্ৰাউণ্ডত ষ্টাডি কৰক, জিৰ' গ্ৰাউণ্ডৰ পৰা সোধক কি ধৰণৰ এডমিশ্যন প্ৰক্ৰিয়া কৰিলে ইয়াৰ ৰাইজে মানে সন্তুষ্ট হ'ব, শান্তি পাব, সেইখিনি আমি ডিমাণ্ড জনাইছোঁ। সেইখিনি যদি মানি নলয় তেতিয়া আমি ৰাইজে সম্পূৰ্ণ নামভৰ্তি প্ৰক্ৰিয়াটো আমি বন্ধ কৰিবলৈ বাধ্য থাকিম। ইয়াৰ ৰাইজে সেইটোৱে কৈছে, খুলিবলৈ দিয়া নহ'ব। যিহেতু আমাৰ ইয়াত ল'ৰা ছোৱালী যদি এডমিশ্যনে নাপায়, আমি কোনটো যুক্তিত ইয়াত এখন অনুষ্ঠান আমাক প্ৰয়োজন নাই আমাৰ। চ' আমি সেইটোকে লাগে, আমাৰ ল'ৰা ছোৱালীৰ প্ৰথম প্ৰিপেৰেশ্যন আহক, তাৰপাছত পাছৰে যিবিলাক নিয়াৰেষ্ট পঞ্চায়ত আছে আৰু অন্যান্য জনজাতি অন্যান্য জনগোষ্ঠী আছে সেইসকলৰ আমি ব্যৱস্থা চৰকাৰে কি ধৰণে কৰিলে কৰ্ডিনেশ্যন কমিটিৰ লগত আলোচনাত বহক আৰু কৰ্ডিনেশ্যন কমিটি আৰু বিভাগে আলোচনাৰ মাধ্যমত কোনটো ভাল হয় সেইখিনি কাম আগুৱাই নিয়ক, সেইটো আমি বিচাৰিছোঁ। প্ৰিন্সিপালজনৰ লগত আমি আলোচনা কৰিম। আলোচনা কৰাৰ পাছত তেওঁ এইটো ক'লে যে 22 তাৰিখে লটাৰী খেলা হ'ব। আৰু তাত সেই নটিছত এইটো লিখা আছিল যে যিসকল ল'ৰা ছোৱালী কিবা কাৰণত তেওঁলোকৰ ডকুমেণ্টেশ্যন শ্বৰ্ট হৈ গৈছে, কিবা বয়সৰ কিবা অসুবিধা হ'ল বা কিবা এড্ৰেছৰ অসুবিধা হ'ল বা ক্লাছ কৰাত কিবা ইৰৰ হৈছে, ক্লাৰিকেল যদি মিষ্টেক হৈছে, এইটো 7 দিনৰ ভিতৰত আমাক উপযুক্ত ধৰণে ডকুমেণ্টসহ ইয়াত জমা দিবৰ কাৰণেও সময় দিয়া হৈছে বুলি তেওঁ আমাক জনাই দিয়ে। তেতিয়া আমাৰ উপায় নাইকিয়া হ'ল। আমি সেই কথাটো বাৰে বাৰে অপচয় কৰি আছিলোঁ যে লটাৰী কৰিব নালাগে। আমি এইটো কৈছিলোঁ যে আমি ক'ভিড প্ৰট'কল, যিহেতু ক'ভিড চলি আছে, ক'ভিড প্ৰট'কল মানি লৈ আমি অন্ততঃ ক্লাছ 6টোকে আমি, যিহেতু ক্লাছ 6টো অকণমান বয়সত ডাঙৰ, সেই ক্লাছ 6টোকে আমি লটাৰীৰ যোগেদি বাছনি নকৰি পৰীক্ষাৰ যোগেদিহে বাছনি কৰিব লাগে বুলি আমি কৈছিলোঁ। তাৰপাছতে তেওঁলোকে নতুন নিউ এডুকেশ্যন এক্ট আৰু মানে যিটো নেশ্যনেল এডুকেশ্যন এক্ট, সেইটোৰ দোহাই দি তেওঁলোকে কোনোপধ্যেই ইয়াত কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযাব বুলি তেওঁলোকে আগতে আমাক জনাই দিয়া হৈছিল। আৰু যাৰ কাৰণে তেওঁলোকে কোনো আমাক ইনফৰ্মেশ্যন নিদিয়াকৈ, ইয়াৰ স্থানীয় ৰাইজ বা আমাক ইনফৰ্মেশ্যন নোহোৱাকৈ তেওঁলোকে হঠাৎ তেনেকৈ এটা নটিচ আঁৰি থৈ 17 তাৰিখে আঁৰি থৈ তেওঁলোকে 22 তাৰিখে লটাৰীৰ ব্যৱস্থা কৰা হ'ল। সেই কথাটো আৰু তাত এইটো কথাও কোৱা হ'ল যে 1 সপ্তাহ সময় আছে, যি সময়ত তেওঁলোকৰ আগতেই কিবা ডকুমেণ্টছ বা কিবা তথ্য পাতি যদি ভুল হৈছিল, এই ভুলবিলাক শুদ্ধ কৰিবৰ কাৰণে সময় দিয়া হ'ব বুলি তাত তেওঁলোকে এটা আঁৰিও দিয়া হৈছে। কিন্তু এইটো কথা ঠিক, আপোনালোকে এই কথাটো চিন্তা কৰক যে 17 তাৰিখে আঁৰি দিয়াৰ পাছত 22 তাৰিখে কেনেকৈ লটাৰী হ'ব? 1 সপ্তাহ হ'বনে? সেইটো 17ৰ পৰা 22টোতো কেতিয়াও 1 সপ্তাহ নহয়। কিন্তু তেওঁলোকে আমাক জনাই দিছিল যে সেইটো ব্যৱস্থা কৰা হৈছে বুলি কৈছে। গতিকে তেওঁ লটাৰীত আমি কৈছিলোঁ ঠিক আছে, আপোনালোকে তেনেকৈ ক'ভিড যদি আছে তেতিয়াহ'লে পৰীক্ষা পাতিব নে লটাৰী খেলিব?
তেতিয়াহ'লে লটাৰীত আমি কৈছোঁ আমাৰ কোঅৰ্ডিনেশ্যনৰ মানুহ থাকিব পাৰিব নাই নাই তেওঁলোকে কৈছে যে আমাৰ গভৰ্ণমেণ্ট নমিনেট কিছুমান আছে তেওঁলোকে থাকিব পাৰিব কোন কোন থাকিব বুলি কোৱাৰ পাছত তেওঁলোকে ক'লে DC চেয়াৰমেন SDO আমাৰ চিভিল SDO তাৰপাছত চাৰ্কুল অফিচাৰ জিলা পৰিষদ মেম্বাৰ তাৰপাছতে আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট গাঁও পঞ্চায়তৰ কাউন্সিলাৰ তেওঁলোকেহে থাকিব পাৰিব বুলি কৈছে তাৰপাছত আমি সেইটো যদি আমি থাকিবই নোৱাৰোঁ তেতিয়াহ'লে আমি তাত আমাক মতা নাই যিহেতু আমি থাকিব নোৱাৰোঁ বুলি ভাবি আমি সেইদিনাখন অনুপস্থিত থাকিলোঁ কিন্তু তাৰ আগতে আমি এটা কাম কৰিলোঁ যে আমি বাৰে বাৰে ডকুমেণ্টেশ্যনৰ কাৰণে বিশেষকৈ এইটো অলপ স্থগিত ৰাখিবৰ কাৰণে আমি এখন মেমৰেণ্ডাম দিলোঁ আমি এখন দৰখাস্ত লিখিলোঁ DO প্ৰিন্সিপালৰ দৰখাস্ত লিখিলোঁ তাৰপাছত প্ৰিন্সিপালে সেইটো একচেপ্ট কৰাৰ পাছত সেইটো আমি মানে DC তাত জনাই দিম বুলি কোৱা হ'ল কিন্তু আমি উপায় নাপাই অৱশেষত এই কথাটোকে আলোচনা কৰিবৰ কাৰণে একেবাৰে আমি লটাৰীটো স্থগিত ৰাখিবৰ কাৰণে DC তাত আমি সেইদিনাখন ৰাতি সোমালোঁ আমি আমাৰ তাতে DC আপোনালোকে জানে যে তাত কেবিনেট বহিব গোটেই অফিচটো তেওঁলোকে চাফ চিকুণ কৰি আছে DC নবহে অৱশেষত আমি উপায় নাপাই 6টা বজাত 6:30 বজাত DC কোৱাৰ্টাৰত গৈ আমি কথাটো আলোচনা কৰিলোঁ তাত এখন মেমৰেণ্ডাম দিয়া হৈছে এই মেমৰেণ্ডামৰ কপিটো আমাৰ হাতত আছে গতিকে তাৰ পাছত তেওঁ ক'লে যে কাইলৈ আমি ADC এজনৰ লগত কথাটো আলোচনা কৰিম তাৰপাছত আমি গুচি আহিলোঁ পিছদিনাখন আকৌ আমাৰ কোঅৰ্ডিনেশ্যন কমিটিৰ বিষয়ববীয়াসকলে তেওঁলোকে গৈ ADCৰ লগত আলোচনা কৰিলে তাৰপাছত ADCৰ লগত আলোচনা কৰাৰ পাছত তেখেতসকলে কি পালে এই কথাটো মই বৰ বিশেষ ধৰণে ক'ব নোৱাৰিলোঁ গতিকে আমি আমাৰ ফালৰ পৰা আমি লেভেল বেষ্ট ট্ৰাই কৰি আছোঁ যিমান পাৰোঁ আমি সিমানে আমি কৰিবৰ কাৰণে কৈছিলোঁ আমি তাত এইটো কথাও DCক জনাই দিছিলোঁ আমি অন্ততঃ আমি ইয়াৰ মষ্ট লোকেল মানুহবিলাক লোকেল মানে লাইমেকুৰি আমাৰ গাঁওসমূহক লৈ আমি তেওঁলোকক ল'ৰা ছোৱালীক আমাৰ অকল লাইমেকুৰি বুলি নহয় আমি জোনাইটোকো লৈ ধৰিছোঁ কিন্তু আমি ৰিজাৰ্ভেশ্যনৰ কথাটো কৈ আছোঁ 1% হ'লেও আমি লোকেল মানুহক বেছি সুবিধা লোকেল মানুহৰ স্থানীয় মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়াৰ সুবিধাটো লাভ কৰিব লাগে বুলি আমি মেমৰেণ্ডামখনত লিখিছিলোঁ পিছত DCয়ে কথাটো আলোচনা কৰিম বুলি কৈ আলোচনা কৰিলে নে নকৰিলে কিন্তু অৱশেষত আমি যিটো লটাৰী যিটো যোগেদি যিটো ফলাফল আমি লাভ কৰিলোঁ এই ফলাফলটোত আমি সন্তুষ্ট হ'ব নোৱাৰিলোঁ তাৰমানে আমি যিধৰণে তেওঁলোকক আমি পৰামৰ্শ দিছিলোঁ যিধৰণে আমি পৰামৰ্শ আমি কৈছিলোঁ যে ৰিজাৰ্ভেশ্যনৰ কথাটো আৰু ডকুমেণ্টেশ্যনৰ কাৰণে আমি আৰু আমাক সময় দিব লাগে এইবুলি যিবিলাক পইণ্ট আমি দাবী উত্থাপন কৰিছিলোঁ সেইবিলাক তেওঁলোকে গ্ৰাহ্য নকৰিলে যাৰ কাৰণে তেওঁলোকে লটাৰীৰ ব্যৱস্থা কৰা হ'ল আৰু লটাৰীৰ ফলাফলতেই আমি এই কথাটো গম পালোঁ যে ইয়াত আমাৰ স্থানীয় মানুহৰ বাহিৰত ল'ৰা ছোৱালীয়ে এতিয়া লটাৰীত নামভৰ্তি কৰিবৰ কাৰণে সুযোগ পাইছে গতিকে পিছৰ পৰৱৰ্তী দিনাখনত আমাৰ একেবাৰে 22 তাৰিখে লটাৰী হৈছে 21 তাৰিখে আমাৰ প্ৰতিনিধি তাত গৈ আলোচনা কৰিছে আৰু সেই প্ৰতিনিধিসকলে কি ধৰণে আলোচনা কৰিলে এই কথাটো তেখেতসকলৰ মুখৰ পৰা আপোনালোকে শুনিবলৈ পাব কিন্তু এটা কথা ঠিক যে আমি আমাৰ ফালৰ পৰা একেবাৰে আন্তৰিকতাৰে প্ৰচেষ্টা আমি হাতত লৈছিলোঁ যি কৰিলে আমি আমাৰ লোকেল মানুহে অন্ততঃ দুখীয়া আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে পঢ়াৰ এটা সুবিধা পাওক এই কথাটো আগত লৈ পিনি আমি জোৰদাৰ এটা প্ৰচেষ্টা চলাইছিলোঁ কিন্তু আমাৰ এই প্ৰচেষ্টা কিন্তু সফল নহ'ল এইখিনি কথা মোৰ ফালৰ পৰা আপোনাসকলক অৱগত কৰাইছোঁ পিছৰ 21 তাৰিখত কি হ'ল আমি আমাৰ MLA মহোদয়ৰ লগত আমাৰ প্ৰিন্সিপালৰ লগত আলোচনা কৰোঁতে MLA মহোদয়ৰ লগতো আমি কথা পাতিছিলোঁ প্ৰিন্সিপালৰ চেম্বাৰতেই আৰু MLA মহোদয়ে কি ধৰণে কথাবোৰ বুজাই দিলে এই কথাটো আমাৰ বিশেষকৈ আমাৰ দীপক দলে কোঅৰ্ডিনেশ্যন কমিটিৰ এজন অন্যতম এটা সদস্য তেখেতে ভালকৈ আপোনাসকলক বুজাই ক'ব এতিয়া কথাটো ইতিমধ্যে আমি এই লটাৰী প্ৰক্ৰিয়াখন বন্ধ কৰিবৰ স্কুল খুলি자 아름보니 적가봉 마범술라동 아프게 엄마고 보라이베이에 엄마고 보라이베이에 난걸 아프게 마범술라 스쿨 좀 가스기 모시라 아프게 동 কিন্তু লাষ্ট মুহূৰ্তত
presiden siapa angopito lomba presiden na kolai digaji ji na angopito na punsin mulan mogel bigan je lotari dem raije manimang raije গণ্ডগোল ইয়ে মৃত্যু বেদ কামুচিয়ে একদম মানিমাং বন্ধ কৰিব লাগে না কলেজৰ কুলিবিচিন এক্সট্ৰা বিঘা মোৰ কমিটি বিগেল আছে অদক্কাসিন পমালাঙ্গলো ডিসিওলো গানাম্বা বাংলা দুঙ্গমদা ইউম আত্তালো মোর গাঙ্গেলা মা সামু রুকসুরুকে গগলেন্তেম ডিসি দা কাগজ কবিদু হেল্ল' গাইজ এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক যাতে আমাৰ দুখীয়া সমাজৰ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ত নামভৰ্তিৰ বাবে স্থান পায় তাকে কামনা কৰিছোঁ আৰু কি কৰিলে কি উপায়েৰে আমি এই বিদ্যালয়ত নামভৰ্তিৰ বাবে স্থান পাব তাকে কমেণ্ট বক্সত জনাই দিব বুলি আশা ৰাখিছোঁ। জয় অসম, ধন্যবাদ।